এডুকেশ্যন টিকে আসাম চেনেল সকলোকে স্বাগতম জনাইছো। এটা বিগেষ্ট আপডেট আছে আৰু বহুত বহুত ভাল খবৰ হয়। যেহেতু আমাৰ যিখিনি মানে শিক্ষক আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকৰ মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল যেটো এতিয়ালৈকে খোলা নাই, গতিকে এটা গুড নিউজ আহিছে যে মাৰ্চ মাহৰ পৰাই মিউচুৱেল ট্ৰান্সফাৰ খোল খাব, তাত এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে আৰু এটা খবৰ সেইটো হ'ল যে যিখিনি আগতে কনটেক্সচুৱেল টিচাৰ আছিল তেওঁলোকক ৰেগুলাৰ কৰা হৈছে, কিন্তু তেওঁলোকৰ ৰিটেনশ্যন নম্বৰ পোৱা নাই। যেহেতু ক্ৰিয়েশ্যন ৰিটেনশ্যন ৰেগুলাৰবিলাকৰ যেনেকৈ থাকে, সেই নাম্বাৰটোৰ কাৰণে বহুতৰে কনফিউজন হৈছিল যে তেওঁলোকে আগৰ যিখিনি পুৰণা ৰেগুলাৰ টিচাৰ আছিল তেওঁলোকৰ লগত কৰিব পাৰিব নে নোৱাৰে মিউচুৱেল ট্ৰান্সফাৰ। গতিকে এইটো এটা কনফাৰ্ম নিউজ, পাৰিব, কাৰণ শিক্ষামন্ত্ৰীয়ে কৈছে। যিহেতু মই শিক্ষামন্ত্ৰীৰ ভাষ্যখিনি শুনোৱাম বাৰু, তাৰে আগতে এটা কথা কৈ লওঁ। এতিয়া মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেলটো HRMS হয়নে শিক্ষা এইটো হয়, সেইটো আমি মাৰ্চ মাহতে গম পাম। গতিকে এতিয়ালৈকে কনফাৰ্ম ক'ব নোৱাৰি, কাৰণ কিন্তু HRMS পৰ্টেল যিটো TTMS সেইটো অ'পেন হ'ব বুলি শুনি আছোঁ। আৰু এতিয়া যিহেতু ট্ৰান্সফাৰৰ কাৰণে সিমান এটা প্ৰব্লেম নাই, কাৰণ ডাইৰেক্ট যিহেতু মানে আগতে কি আছিল DO BO এনেকুৱাকৈ ক্ৰছ কৰি যাব লাগিছিল, আজিকালি অতি সহজে কৰিব পাৰিব। গতিকে মই এতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ বিষয়ে যি শিক্ষামন্ত্ৰীয়ে কৈছিল তাৰে যিখিনি ভাষণ সেইখিনি শুনোৱাইছোঁ বাৰু। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব। আৰু এনে শুনিব পাইছো যে আমাৰ মানে ৰিটেনশ্যন নম্বৰ নথকাৰ কাৰণে পুৰণা ৰেগুলাৰখিনিৰ লগত মানে আমাৰ মিউচুৱেলটো থ্যাংক ইউ স্যাৰ, ধন্যবাদ স্যাৰ। এইখিনি আৰু এনে শুনিব পাইছো যে আমাৰ মানে ৰিটেনশ্যন নম্বৰ নথকাৰ কাৰণে পুৰণা ৰেগুলাৰখিনিৰ লগত মানে আমাৰ মিউচুৱেলটো থ্যাংক ইউ স্যাৰ, ধন্যবাদ স্যাৰ। এইখিনি গতিকে ভিডিঅ'টোত এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি থওক চেনেলটো আগন্তুক নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে। ধন্যবাদ।